নমস্কাৰ মই পইণ্টা চুটিয়া লৈ আহিছোঁ এই মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ বিস্ফোৰক মন্তব্য কৰিছে এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে চীনৰ পৰা ধন লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে চীনৰ পৰা ধন লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে গৌৰৱ গগৈক লৈ হৰব হৈছে আনকি গৌৰৱ গগৈয়ে বহু ফাণ্ড চীনৰ পৰা পাইছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈৰ যেটো এনজিও আছে সেই এনজিওত বৰ্তমান চীনৰ ধন আছে বুলি উল্লেখ কৰিছে বৰ্তমান সময়ত এতিয়া সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ সন্মুখত ৰূপজ্যোতি কুৰ্মীয়ে হৰব ভূমিকা গ্ৰহণ কৰিছে কংগ্ৰেছে ধৰণে ৰাজনীতি কৰি আছে কংগ্ৰেছে কৰ পৰা পইচা পাইছে সকলো কথা উল্লেখ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তৰ এটা খবৰ আমি সবিস্তাৰে জনাব বিচাৰিছো ৰূপজ্যোতি কুৰ্মীয়ে বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত চীনৰ পৰা ধন লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি বিস্ফোৰক মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ গৌৰৱ গগৈয়ে জন্ম দিয়া যেটো ফাৰ্ম টু ফুড নামৰ এনজিও আছে এই এনজিওটো লৈও চীনৰ পৰা ধন আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ আগবঢ়োৱা অক্সিজেন কনচেন্ট্ৰেটৰটো চীনৰ বুলি দাবী কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ সন্মুখত হৰব হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰিছে যে ৰাজনীতি কৰিবলৈ পইচা এতিয়া চীনৰ পৰা পাইছে কংগ্ৰেছে আৰু চীনৰ পৰা কংগ্ৰেছে পইচা লৈহে ৰাজনীতি কৰিছে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ ৰাইজৰ দলেও চীনৰ পৰা ধন পোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে এই ঘটনাৰ তদন্তৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া দাবী জনাইছে এই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে যে চীনা সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে যাতে ব্যৱস্থা লয় তাৰ বাবে দাবী উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য কৰিছে মুহূৰ্তত আমি শুনাব বিচাৰিম আজি এটা দুখ লগা বিষয় পোহৰলৈ আহিছে যে কংগ্ৰেছ পাৰ্টি আমি যেটো ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ ৰাজ্যৰ নেতৃত্বকে কৈ আহিছিলোঁ যে চাইনাৰ লগত কংগ্ৰেছৰ মিত্ৰৰেলি আছে আৰু চাইনাৰ ওপৰত নিৰ্ভৰশীল কংগ্ৰেছ পাৰ্টি আজি অন্য এটা দিশ পোহৰলৈ আহিছে যে সাংসদ গৌৰৱ গগৈ জন্ম দিয়া 2015 চনত ফাৰ্ম টু ফুড নামৰ এটা এনজিঅ'ই ইতিমধ্যে তেওঁলোকে অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিয়নি দুখন হস্পিটেলত আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজপত্ৰবোৰ দিছে ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড বুলিবলৈ একো নাই এইবোৰ চাইনাত লিখা একো ভাষা একোৱে আমাৰ ডক্টৰ কোনো আমাৰ ফৰ্থ গ্ৰেডৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী কোনো একো বুজি পোৱা নাই কেনেকৈ মেচিনটো চলাব লাগে ক'ত কেনেকৈ চাফা কৰিব লাগে কিমান সময় এইটো চাৰ্জ দিব লাগে কিমান সময় ক'ত কেনেকৈ কমাব লাগে বঢ়াব লাগে একোৱে গম পোৱা নাই খালি ফাৰ্ম টু ফুড নামৰ এটা এনজিঅ' গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা তেওঁৰ জন্ম দিয়া এনজিঅ' ফাৰ্ম টু ফুডৰ পৰা দিছে এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে আৰু চাইনাই বিচাৰিছে কংগ্ৰেছক লৈ পেলাই ভাৰতবৰ্ষক কেনেকৈ ধ্বংস পথলৈ নিওঁ এনে এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি এই পোহৰলৈ আনিব বিচাৰিছোঁ এই বিষয় মেচিনটোৰ ওপৰত কংগ্ৰেছে যেতিয়া গম পালে যে মেচিনবোৰ তেওঁলোকে একো কাগজপত্ৰ দিব নোৱাৰিলে আৰু পিছত গৈ একো কাগজপত্ৰ আজি পৰ্যন্ত দিব নোৱাৰিলে মেচিনটোৰ বিষয়ে যেতিয়া সম্বাদ মেল কৰিম বুলি তেওঁলোকে অৱগত হৈ তেওঁলোকে ৰাজহুৱা সভা কৰিছে এই ৰাজহুৱা সভাত ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত আছে আমি এইটো ক'ব বিচাৰিছোঁ আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ আৰু সেইটো লৈ পেলাই এটা এনকুৱাৰী হ'ব লাগে ভালধৰণে আৰু যেনে এনে চাইনাত বনোৱা একো প্ৰডাক্ট ইয়াত আহিব নোৱাৰে ভাৰতবৰ্ষত আহিব নোৱাৰে অসমত আহিব নোৱাৰে আমাৰ অভিযন্তা আমাৰ যিসকলে ষ্টাৰ্টআপ কৰিব লৈছে এতিয়া নতুনকৈ ষ্টাৰ্টআপ কৰিবলৈ লৈছে নতুনকৈ ব্যৱসায় কৰিব লৈছে যোনে স্কিলৰ লগত জড়িত হৈ পেলাই আজি বিভিন্ন প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে ইয়াত বিভিন্ন ধৰণৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ এই কোম্পানীবোৰত কাম কৰি আছে মিস্ত্ৰীৰ পৰা আদি কৰি যোগালীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি ৱায়াৰিঙৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি তেওঁলোকৰ মানসিক যেন ভৱিষ্যতে মানসিক ভাৱটো তেওঁলোকৰ ভাঙি নপৰক আৰু তেওঁলোকে কোনো হতাশা পথ বাছি নলওক এনে প্ৰডাক্ট আৰু সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰে সংবাদ মাধ্যমৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়ক বিশেষভাৱে এই প্ৰডাক্ট কেনেকৈ আমাৰ ইয়াত প্ৰৱেশ কৰি ইয়াৰ ওপৰত এটা এনকুৱাৰী কৰিবলৈ আহ্বান জনাইছে আজি প্ৰয়োজন আছিলে যে তেওঁলোকে আমাৰ ভাৰততে নিৰ্মাণ কৰা এনেধৰণৰ ইভক্স কোম্পানী য'ত আমাৰ ডেকা যুৱক যুৱতী যিসকল অভিযন্তা তেওঁলোক জড়িত থকা তেওঁলোকে এইসমূহ লৈ আজি উপাৰ্জন কৰি পৰিয়াল পোহপালন দিব পাৰিলেহেঁতেন তেওঁলোকৰ দ্বাৰা নিৰ্মিত এনেধৰণৰ ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড থকা এনেধৰণৰ মেনুৱেল য'ত ইংৰাজীত হিন্দীত দুই এটা শব্দ ইয়াত আছে য'ত আমাৰ সহজে ডক্টৰ ইঞ্জিনিয়াৰসকলে
বা আমাৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুজি পাব তেনেধৰণৰ আজি যিসমূহ আমাৰ ইয়াতে উৎপাদিত বা নিৰ্মিত এইসমূহ মেচিন অক্সিজেন কনচেন্ট্ৰেটৰ নিদি চাইনাৰ প্ৰডাক্ট এটা দিয়াটোৱে কি বুজাইছে মানে চাইনাৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল বা চাইনাই ইতিমধ্যে কংগ্ৰেছ পাৰ্টিটোক স্পনচৰশ্বিপ কৰি আছে বা টকা পইচা ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰদান কৰি আছে আৰু আমাৰ দেশখনক পিছুৱাই নিবৰ কাৰণে চাইনাই কংগ্ৰেছ দলৰ সহায় লৈছে আৰু কংগ্ৰেছে হয়তো চাইনাৰ সহায় লৈ পেলাই এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এটা দিশ আজি পোহৰলৈ আহিছে এই মেচিনটোৰ জৰিয়তে যি প্ৰদান কৰাৰ বিষয়টোৱে পোহৰলৈ আনিছে কাৰণ এই মেচিনটো কোনে দিছে কি দিছে কাগজ পত্ৰ একো নিদিলে কেৱল এই মেচিনটো দি গুচি আহিলে আৰু মেচিনটোৰ ভিতৰত যিকেইটা লিফলেট আছে আপোনালোকৰ কেমেৰাত চাগে নিশ্চয় আবদ্ধ হ'ব ইয়াত একো চাইনিজ লিখা ভাষা একো কোনো ধৰিব নোৱাৰে এইটো চিং ফং ফুং ফাং কি লিখিছে সেইটো কোনো ধৰিব নোৱাৰে তেনে মেচিন দিছে এইটো কি বুজাব বিচাৰিছে তেওঁলোকে আমি এইটো সন্দেহ প্ৰকাশ কৰিছোঁ সেইকাৰণে মই অনুৰোধ জনাম মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এই চাইনাত নিৰ্মিত এই মেচিন কেনেকৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিল এই চাইনাত নিৰ্মাণ কৰা এই মেচিন আমাৰ ইয়াত যিসকল আমাৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি পেলাই আজি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে অভিযন্তা ইতিমধ্যে পঢ়িলে অভিযন্তা হ'ল তেওঁলোকৰ মানসিক যিটো সাহস তেওঁলোকে মানে হতাশ কৰিবৰ কাৰণে এনে এটা ব্যৱস্থা লৈছে যেন আমি অনুভৱ কৰিছোঁ সেইকাৰণে আমি ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে আৰু এই মেচিনসমূহ আমি মাননীয় জিলা আয়ুক্তৰ যোগেদি আমি গৃহমন্ত্ৰীলৈ ঘূৰাই